হেল্ল' ফ্ৰেণ্ডছ, আমি আজি আটাইকেইটা দ্বীপৰ বিলত পিকনিক খাবলৈ ওলাই আহিছোঁ বাহঁতৰ লগত। পিকনিকটো বহুত ডাঙৰো নাছিলে, ফেমিলি পিকনিক হয়, কিন্তু বিৰাট ভাল লাগিলে। এয়া আহি পেলাই পাই গ'লোহি। মোৰ ভিডিঅ'টো 5 তাৰিখৰে আছিলে, কিন্তু আজিহে দিব পাৰিছোঁ। এই ঘৰখনতে বহুতেই পিকনিক খায় আৰু এই ঘৰখন বাহঁতৰ নিজৰো হয়, যিহেতু দ্বীপৰ বিলখন কাষত আছে কাৰণে, আৰু ইয়াত সুবিধাও আছে বহুত। ইয়াত আহি পেলাই এখন তাঁতৰ শালো দেখিলোঁ। এই বাজনীয়ে বৰ ধুনীয়া ধুনীয়া চাদৰ মেখেলা বয়। আমাৰ বায়ে আকৌ চাই আছে। ব্ৰেকফাষ্ট হিচাপে ব্ৰেড বাটাৰ কণী আছিল। খাই বৈ অকণমান ওলাই আহিছোঁ। এই ট্ৰেইনখন চাওকচোন, ইণ্ডিয়াৰ চবতকৈ দীঘল ট্ৰেইন। ডিব্ৰুগড় টু কন্যাকুমাৰী এক্সপ্ৰেছ হয়, বহুত দীঘল আছিলে। তাৰ পৰা আহি পেলাই আকৌ আমি কমলা টেঙা কুটিলোহি। কমলা টেঙা যে ঠাণ্ডাত খাই পেলাই ইমান ভাল লাগে। খাই বৈ হৈ গ'ল। তাৰপিছত হাজবেণ্ডে গান গাইছে। মুঠতে বহুত ফূৰ্তি কৰিছোঁ আৰু বিৰাট ভাল লাগিছে। আৰু আমাৰ ভাতো হৈ গ'ল। আমি চবেই মিলি পেলাই বনালোঁ। ভাতত আছিলে হাঁহৰ মাংস, মাছৰ টেঙা। এতিয়া এওঁলোকে খোৱাৰ পিছতে আমি খাম। খাই বৈ আকৌ দ্বীপৰ বিললৈ ওলাই আহিছোঁ। দ্বীপৰ বিলতো আজি বহুত পিকনিক আছিলে। আমি ইয়াত আহি পেলাই ফটো উঠিছোঁহি। আৰু দ্বীপৰ বিলখন কিন্তু আধাখিনি অলপ লেতেৰাও হৈ আছে। বহুতে যে পিকনিক খাই লেতেৰা কৰি থৈ যায়। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহোঁ, বাই।